হাজো সমষ্টিৰ উন্নয়ন প্ৰকৃতাৰ্থত কিমান শতাংশ হৈছে তাৰ প্ৰতিচ্ছবি দেখুৱাবৰ কাৰণে আজি আমি উপস্থিত আছোঁ হাজো উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখ ভাগত। এয়া হৈছে হাজো উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখ ভাগ আৰু ইয়াৰ যি সন্মুখ ভাগ মূল গেট আছে সেই গেটটো দেখুৱাবৰ কাৰণে মই সতীৰ্থক আহ্বান জনাইছোঁ। এয়া হৈছে হাজো উন্নয়ন খণ্ডৰ মূল দুৱাৰ। এই দুৱাৰখনেৰে এতিয়া গৈ গৈছে বিকাশৰ গংগা। এই আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে বিকাশৰ গংগা বৈ গৈছে এই পথটোৰে। আৰু যদি আমি ইয়াৰ পৰা যদি আমি সোঁফালে যদি 50 মিটাৰ যদি আমি চাবৰ কাৰণে চেষ্টা কৰোঁ তেতিয়াহ'লে দেখিম যে ৰাজপথৰ একেবাৰে তথৈবচ অৱস্থা। আৰু যদি আমি 50 মিটাৰ যদি বাওঁফালে চাবৰ কাৰণে চেষ্টা কৰোঁ তেতিয়া 50 মিটাৰ বাওঁফালে আছে হাজো ৰাজহ চক্ৰ বিষয়ৰ কাৰ্যালয়। কিন্তু হাজো ৰাজহ চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ সন্মুখতো ঠিক একেই পৰিৱেশ, একাঠু পানী, একেবাৰে গংগা সদৃশ পৰিৱেশ। আৰু তাৰ মাত্ৰ 50 মিটাৰ আঁতৰত আছে হাজো লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়, বিয়াগুম হাজো লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়। আৰু 50 মিটাৰ যদি আমি আৰু আগুৱাই যাওঁ তেতিয়া আমি দেখিবলৈ পাম হাজোৰ যি একমাত্ৰ স্বাস্থ্য কেন্দ্ৰ আছে হাজো বিষ্ণুৰাম মেধি স্বাস্থ্য কেন্দ্ৰ। আৰু তাৰ সন্মুখতো ঠিক একেই পৰিৱেশ। কিন্তু এটা কথা ক'ব লাগিব যে হাজো উন্নয়ন খণ্ডৰ কাৰ্যালয় আছে, হাজো ৰাজহ চক্ৰ বিষয়ৰ কাৰ্যালয় আছে, লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় আছে। কিন্তু ইয়াৰ পিছতো হাজো গুৱাহাটী ৰাজপথত কি কাৰণে এই ধৰণৰ পানী হয়, এই ধৰণৰ তীব্ৰ গাঁত হয় আৰু এই গাঁতবোৰত কি কাৰণে চকু নপৰে হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ? আমি এই প্ৰশ্ন ৰাইজৰ মাজলৈ এৰিছোঁ। যিহেতু হাজো উন্নয়ন খণ্ডৰ কথা কৈছোঁ, উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত এই ধৰণে পানী হৈছে, গতিকে আপুনি অনুমান কৰক হাজো সমষ্টিৰ ভিতৰুৱা অঞ্চলসমূহত কি ধৰণৰ উন্নয়ন হৈছে সেই কথা আপুনি হয়তো আমি নোকোৱাতে আপুনি অনুমান কৰিবৰ কাৰণে সক্ষম হৈছে।